Good morning everyone. গাহৰি মাংস বজাৰৰ পৰা 200 টকাৰ কিনি আনিলোঁ। গাহৰি মাংসটো আগতে বইল কৰি লৈছোঁ। তাৰপিছত পিঁয়াজো কাটি ৰেডি কৰি থলোঁ। এতিয়া বনাবৰ কাৰণে ৰেডি আৰু ৰচুন গাহৰি বনাবৰ কাৰণে পিচি ল'লোঁ। আগতে আহিছে ৰেডি। এতিয়া আদা ৰচুন আৰু লগতেই বিলাহী গাহৰিৰ লগত বনাম। এতিয়া ৰেডি আৰু হ'ল পিচা আদা ৰচুন জলকীয়া। বনাবৰ কাৰণে তেল দিলোঁ। গৰম হৈ গ'ল। এতিয়া পিঁয়াজটো দি লওঁ। আগতে পিঁয়াজটো ভাজি লওঁ। দিলোঁ মাংসটো দি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি আছোঁ মই মাংসটো। ৰংগুৰা দি ল'লোঁ। ৰচুন জলকীয়া দি ল'লোঁ মাংসত। এতিয়া মাংসটো ধুনীয়াকৈ ভাজি আছোঁ মছলা পাতি দি। ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ মাংসটো। কৰা হ'ল। এতিয়া আৰু বিলাহীও দিলোঁ। এইটো ভাজি আছোঁ বিলাহীৰ লগত মাংসটো দিলোঁ। এতিয়া নিমখ দি আছোঁ। এতিয়া মাংসত দি ল'লোঁ মাংসত। যি মাংসটো বেলেগ ষ্টাইলত বনোৱা হৈছে। মাংসটো বইল কৰি লৈছোঁ। বইল কৰাৰ পিছতে ধুনীয়াকৈ পিঁয়াজ জলকীয়া পিচি পেলাই মছলা পাতি দি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰা হৈছে মাংসটো। এতিয়া হৈছে আৰু মাংসটো বৰ ধুনীয়াকৈ বনাইছোঁ দেই। আজি মাংসটো খাই কিন্তু বহুত টেষ্ট লাগিব। বঢ়িয়া হৈছে বনোৱাটো। এই হৈছে মাংস।